কবিতা ক্ৰিয়েশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই পুনৰবাৰ এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই ছাগলী মাংস বনালোঁ, সেয়েহে ভাবিলোঁ মইনো মাংসটো কেনেদৰে বনালোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি। আপোনালোকেতো প্ৰত্যেকেই বনাব জানে নহয় জানো, কিন্তু প্ৰত্যেকৰে বনোৱা নিয়মটো অলপ বেলেগ বেলেগ। মইনো কেনেদৰে বনালোঁ এদিন আপোনালোকে মোৰ দৰেও এনেকৈ বনাই চাবচোন। আজি মই ছাগলী মাংস বনাম, তাৰ কাৰণে মই মাংসখিনি ভালদৰে ধুই ল'লোঁ। আৰু এতিয়া যিহেতু মই কেৰাহীত বনাম, সেইটো কাৰণে অকণমান মই ভিনেগাৰ দি ল'ম, কাৰণ কেৰাহীত বনালে মাংসটো সোনকালে নিসিজে, অলপ টাইম লয়। সেইটো কাৰণে মই অকণমান 1 চামুচ ভিনেগাৰ ইয়াতে দি থৈ দিম, দি মই মেৰিনেট কৰিম। আৰু প্ৰেছাৰত বনালে অৱশ্যে ভিনেগাৰ দিব নালাগে, প্ৰেছাৰতটো সোনকালে সিজি যায়। আৰু ভিনেগাৰটো বহুত বেছি নিদিব, টেঙা হৈ যাব। এতিয়া মই ইয়াতে 1 চামুচ নিমখটো আপোনালোকৰ নিজৰ সোৱাদ অনুযায়ী দিব। মই যিমানটো গ্ৰেভি কৰিম বুলি ভাবিছোঁ সেই হিচাপে মই নিমখটো মিলাইছোঁ। আৰু ইয়াতে মই হালধি দিছোঁ অলপমান, তাৰপিছত জিৰা গুড়ি দিছোঁ 1 চামুচ, ধনিয়া গুড়িটো মই অলপ কমকৈ দিছোঁ, বহুত বেছি দিয়া নাই। ধনিয়া গুড়ি আধা চামুচ দিছোঁ। আৰু একেবাৰে অকণমান জলকীয়াৰ গুড়ি দিছোঁ, ৰংটো ভাল লাগিব। কাশ্মীৰী জলকীয়াৰ গুড়ি দিছোঁ মই। তাৰপিছত ইয়াতে মই তেল অলপমান দিওঁ, মিঠাতেল। এই গোটেইখিনি মই মিক্স কৰি প্ৰায় আধা ঘণ্টামানৰ কাৰণে মেৰিনেট কৰি থৈ দিম। এনেকৈ মেৰিনেট কৰি থ'লে মাংসটো অলপ কোমল হয় আৰু তেল মছলাটো মাংসৰ ভিতৰত সোমাই, তেতিয়া মাংসটো খাবলৈ অকণমান টেষ্ট হয়। এয়া কেৰাহীখন গৰম হৈছে, মই ইয়াতে তেল দি দিছোঁ। তেল যিহেতু মই মেৰিনেট কৰোঁতে অলপ বেছিকৈ দিছিলোঁ, সেইকাৰণে এতিয়া অকণমান মই কমাই দিম। গেছটো বঢ়াই দিছোঁ। তেজপাত দিছোঁ। যিহেতু মই কাশ্মীৰী জলকীয়া দিছিলোঁ, সেইকাৰণে মই শুকান জলকীয়া অলপ বেছিকৈ দিছোঁ, কাৰণ কাশ্মীৰী জলকীয়াৰ জ্বলাটো অলপ কম হয়। আৰু অলপ পাঁচফোৰণ দিছোঁ। এতিয়া ইয়াতে পিঁয়াজ, আদা, নহৰু পেষ্ট দি দিছোঁ। অকণমান ভালদৰে ভাজি ল'ম, কাৰণ আদা নহৰু গোন্ধটো ওলাই থাকিলে, কেঁচা কেঁচা গোন্ধটো ওলাই থাকিলে অকণমান বেয়া লাগে। সেইটো কাৰণে ভালদৰে ভাজি ল'ম, তাৰপিছতহে এয়া পিঁয়াজ, আদা, নহৰুখিনি ভালকৈ ৰঙচুৱা হ'ল, ভাজি হৈ গ'ল। ইয়াতে এতিয়া মই মাংসখিনি দি দিছোঁ। ভালকৈ লৰাই ল'লোঁ, এতিয়া মই ঢাকি দিম। গেছটো অকণমান কমাই দিছোঁ। এয়া মই মাংসখন কম জুইত ভাজি আছোঁ, কাৰণ বেছি বঢ়াই দিলে মাংসটো জ্বলি যাব পাৰে আৰু ফ্ৰাইটো বৰ এটা ভাল নহ'ব। সেইটো কাৰণে অলপ কম জুইত এনেকৈ মাংসটো বনাব লাগে আৰু অলপ ঢাকি দিব লাগে, তেতিয়া মাংসটো সোনকালে সিজে আৰু মাংসৰ ভিতৰত তেল মছলাটো ভালদৰে সোমায়। সেইটো কাৰণে মই অলপ গেছটো কমাই কমাই বনাই আছোঁ। ইয়াতে এটা আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব।
নহয় জানো, মাংসৰ আলু পিচ খাবলৈ খুব ভাল লাগে আৰু একেবাৰে গলি গ'লে ধৰকচোন ভাল নালাগে, সেইকাৰণে মই অলপ দেৰিকৈ আলুটো দিছোঁ। মাংসটো হৈ গ'ল। মাংসৰ পৰা তেলটো যেতিয়া এনেকৈ ছেপাৰেট হৈ যায়, মানে মাংসটো ফ্ৰাই হৈ গৈছে। এতিয়া মই ইয়াতে পানী দিম, কাৰণ বহুত ভালকৈ মাংস ভাজিব লাগে, তেতিয়াহে মানে ভাল হয় খাবলৈ। ইয়াতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ, যদি মোৰ মাংসৰ এই ৰেচিপিটো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে এটা লাইক আৰু কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। এয়া এই চৰিয়াটোতে মই মাংস মেৰিনেট কৰি থৈছিলোঁ, তাতে মই অলপ গৰম পানী কৰি থৈ দিছিলোঁ। এয়া মাংসটো প্ৰায় হৈছে। মই এনেকৈ উতলি থাকোঁতে এইটো জাব্ৰাং দিম। এইটো জাব্ৰাং আপোনালোকে চিনি পায়নে বাৰু? এইটো জাব্ৰাং বুলি কয়। এইটো মানে মাংসত দিলে মাংসৰ এটা বেলেগ টেষ্ট হয়, আৰু এইটো বেছিকৈ মানে ঠাণ্ডা দিনত খাব পাৰে, কাৰণ এইটোৱে মানে বডিটো অলপ গৰম কৰে। যিহেতু এতিয়া বেছি এটা গৰম পৰা নাই, সেইটো কাৰণে মই মাংসৰ টেষ্টটো অলপ ধুনীয়া আহিবৰ কাৰণে মই দুটামান জাব্ৰাং দি দিছোঁ। মাংসটো প্ৰায় হৈ গ'ল। ইয়াতে মই অকণমান গৰম মছলা দিম। এয়া অকণমান গৰম মছলা দিছোঁ। গৰম মছলা দি মই গেছটো অফ কৰি দিম। এতিয়া অলপ সময় মই ঢাকি থৈ দিম। এয়া চাওক, মাংসটো ৰেডি হৈ গ'ল। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ জনালোঁ। আৰু এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। বাই বাই।